Hello everyone. ইতিমধ্যে যেহেতু জিডিএছ অনলাইন এপ্লাই কাৰণে যে নটিফিকেশ্যন কালি মই আপোনালোকৰ মাজত আলোচনা কৰিছিলোঁ আৰু এইখন ডিপাৰ্টমেণ্টত যিসকলে চাকৰি কৰি আছে তেওঁলোকে সেই নটিফিকেশ্যনখন পাইছিল আৰু মোক বহুতে সুধিছিলে দাদা আমি কিয় পোৱা নাই নটিফিকেশ্যনখন এইটো ফেক হয় নেকি কোনো ধৰণৰ ফেক নহয় মই যেহেতু আপোনালোকৰ ডেটৰ পৰা আদি কৰি সকলোবিলাক দিয়া হৈ আছিলে চ' ফাইনেলি ডেটৰ মতে আহি গ'ল নটিফিকেশ্যন আৰু আজি প্ৰকাশ কৰিছে একেবাৰে মুকলিভাৱে আৰু এই নটিফিকেশ্যনখন যিসকলে পাব বিচাৰিছে তেওঁলোকে আমাৰ টেলিগ্ৰাম চেনেলটো চাৰ্চ কৰক তাতে আপোনালোকে লিখিব পাৰে জব এডুকেশ্যন বুলি যদি লিখে আপোনালোকে তাতে পাই যাব আমাৰ এই ফাইলটো আৰু এই ফাইলটো মই দি দিম সকলোৱে ল'ব পাৰিব বা আমাৰ হোৱাটছএপ গ্ৰুপটোতো জইন হ'ব পাৰিব ইয়াতে প্ৰথমটো কথা কি ভুল কৰিব নালাগে এপ্লাই কৰোঁতে সেইখিনি কিন্তু মন কৰিবলগীয়া কথা আৰু দ্বিতীয়টো কথা হৈছে কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা বহুতে সুধিয়ে থাকে একেৰাহে এইখিনি কথা ক'লোঁ চ' আজি ফাইনেলি সকলোখিনি কথা ক'ম লগতে ইয়াতে আপোনালোকৰ কি বস্তু ইয়াতে ভাল ধৰণে এপ্লাই কৰিব লাগিব আৰু কি আপোনালোকৰ প্ৰয়োজন হ'ব নহ'লে আপোনালোকৰ কিন্তু অহা চান্স নাথাকে মেৰিটত গতিকে মেৰিটৰ নামটো আনিবৰ কাৰণে ভাল ধৰণে এপ্লাই কৰিব লাগিব চাৰ্কুলবিলাক ভালকৈ দিব লাগিব যাতে এপ্লাই কৰা ব্যক্তিজনে যিজনে এপ্লাই কৰিব তেওঁ এপ্লাই কৰি থাকোঁতে আপোনালোকে ভালকৈ ইনষ্ট্ৰাকশ্যনখিনি দি যাব আৰু লগতে ইয়াতে আপোনালোকৰ কি ভুল কৰিব নালাগিব ইয়াত লিখিয়ে দিছে সেইখিনি মই দেখুৱাম লগতে ইয়াতে প্ৰথমটো কথা যদি চাই এইখন নটিফিকেশ্যনখন ইয়াতে যদি আপোনালোকে প্ৰথমতে চাই গ্ৰামীণ ডাক সেৱক জিডিএছ অনলাইন এনগেজমেণ্ট চেডেল জুলাই 2024 ইয়াতে যিহেতু আপোনালোকৰ কাৰণে আছিলে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ এণ্ড এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ ABPM বা ডাক সেৱক ইন ডিফাৰেণ্ট অফিচ অফ দ্য ডিপাৰ্টমেণ্ট পোষ্ট দ্য ডিটেইল ভেকেণ্ট পোষ্ট ইজ গিভেন Annexure 1 Annexure 1খন আপোনালোকে ভাল ধৰণে যদি চাই তাতে সকলোখিনি উল্লেখ কৰা আছে আৰু এপ্লাই কৰিবৰ কাৰণে ডেটটো ইয়াতে উল্লেখ কৰি দিছে মই ডেটটো আপোনালোকৰ মাজত প্ৰথম দেখুৱাই লওঁ কিমান তাৰিখৰ পৰা এপ্লাই হ'ব বলক তেনেহ'লে ডেটটো দেখুৱাই লওঁ কালি দিয়া হৈছিল আৰু কালি দিওঁতে বহুতে ভাল ধৰণে নটিছখন ধৰিব নোৱাৰিছিলে আৰু যেতিয়া নটিছখন যিহেতু মোৰ হাতত ভালকৈও নাছিলে মই ফটো মাৰিহে লৈছিলোঁ এইখন যে নটিছখন ইয়াতে যদি ভাল ধৰণে চাই আপোনালোকে 15 তাৰিখ 7 মাহ 2024 পৰা অনলাইন এপ্লাই হ'ব আৰু 5 তাৰিখ 8 মাহ 2024 আছে লাষ্ট ডেট গতিকে ডেটবিলাক ক্লিয়াৰকৈ দি দিছে আৰু এডিট কাৰেকশ্যনৰ কাৰণে উইণ্ড' অ'পেন হ'ব যদি আপোনাৰ কিবা ভুল হৈ যায় এপ্লাই কৰোঁতে তেতিয়াও এটা সুবিধা থাকে শুদ্ধ কৰিবৰ বাবে 6 তাৰিখ 8 মাহ 2024 পৰা 8 তাৰিখ 8 মাহ 2024 গতিকে ইয়াতে সকলোবিলাক উল্লেখ কৰি দিছে এইটো ইম্পৰ্টেণ্ট আৰু চেলাৰী কিমানকৈ পোৱা হয় সেইখিনিও মোক বহুতে সুধিছিলে এমুলমেণ্ট এলাউৱেঞ্চ কিমানকৈ ইয়াতে থাকে সকলোখিনি কথা ইয়াতে ক'ব গৈছিলে প্ৰথমতে যদি চাই আপোনালোকে যিহেতু পোষ্ট অফিচৰ এটা ডাঙৰ নিযুক্তি বুলি ক'ব লাগে এইটো কাৰণ বিভিন্ন ধৰণৰ নতুন প্ৰচেছত সকলোবিলাক আবেদন হৈ গৈ আছে ইয়াতে যদি প্ৰথমতে চাই BPMৰ কাৰণে 12,000 পৰা 29,380 টকা এতিয়া মোক বহুতে সুধিব যে 12,000 টকাহে অকল পায় নেকি 12,000 টকাত বিভিন্ন ধৰণৰ এলাৱেঞ্চ লগ হ'ব আৰু ইয়াতে আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব আপোনালোকৰ 25 বা 27 এনেকুৱা ধৰণৰ দৰমহা আপোনালোকে লাভ কৰিব পাৰিব নেক্সটটো হৈছে ABPMতো আপোনালোকৰ বাকী BPMতকৈ ABPMৰ দৰমহাটো কম হয় ইয়াতে আপোনালোকৰ 20,000 মান বা 21,000 মান আপোনালোকে লাভ কৰিব পাৰিব আৰু লগতে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হয় যেটো সকলোৱে জানে আমাৰ চেনেলটো ফলোৱে কৰি আহিছে যে ইয়াত কি আপোনালোকৰ দৰকাৰ হ'ব এজ লিমিটটো মোক বহুতে সুধি আছিলে 18 পৰা 40 বছৰ বয়সলৈকে এজ ৰিলেক্সেশ্যনো পাব এজ উইল বি ডিটাৰমাইন এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন যিদিনাখন অনলাইন ছাবমিশ্যন হ'ব সেইদিনাখনৰ পৰা আপোনালোকৰ এজ তাৰ বয়সৰ ডেটটো ইয়াতে ধৰিব ৰিলেক্সেশ্যনো পাব আপোনালোকৰ আপাৰ এজসকলে আৰু PWD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে যিহেতু সুবিধাও আছে গতিকে তেওঁলোকে এপ্লাই কৰক আৰু এইটো বহুত এটা ভাল চান্স যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আৰু ইয়াতে কিন্তু পদৰ সংখ্যা কিমান সেইখিনি দিয়া নাই ৰিভিল কৰা নাই সেইখিনিও আহিব খুব সোনকালে আপোনালোকে ধৈৰ্য ধৰক সকলোখিনি আমাৰ চেনেলত লাভ কৰিব আৰু এই কথাটো হৈছে কম্পিউটাৰ নলেজ বা কম্পিউটাৰ নলেজটো আপোনালোকৰ লাগিবই এইটো কম্পালচৰি কিন্তু কম্পিউটাৰ চাৰ্টিফিকেট নহ'লেও হ'ব আপোনালোকৰ কম্পিউটাৰত যিখিনি প্ৰয়োজন হয় আবেদন কৰা আপোনালোকে কিবা এটা পোষ্ট পঠিয়াবলৈ হ'লে বা কম্পিউটাৰ কিবা কিবি আপোনালোকৰ যিখিনি বেছিক হয় সেইখিনিয়ে প্ৰয়োজন হয় লগতে নলেজ অফ চাইক্লিং এইটোতো সকলোৰে আছে এডিকুৱেট মিনছ লিভলিহুড আৰু লগতে ইয়াতে ৰিজাৰ্ভেশ্যনো পাব আপোনালোকে ধুনীয়াকৈ আৰু ফৰ্মেট চাৰ্টিফিকেটবিলাক Annexure 5ত উল্লেখ কৰি দিছে মোক সুধি আছিলে বহুতে যে ডিছেবিলিটি সুইটেবলসকলৰ কাৰণে ইয়াতে GDS পোষ্টখিনি কি আছে BPM ABPM ডাক সেৱক ল' ভিজন আৰু লগতে ডিফ হাৰ্ড অফ হিয়াৰিং আৰু যিসকলে শুনা নাপায় বা ল' ভিজন হয় তেওঁলোকৰ কাৰণে ইয়াতে উল্লেখ কৰি দিছে এইবিলাক কি আছে আপোনালোকে ভাল ধৰণে চাই ল'ব কেনেধৰণে এপ্লাই কৰিব সেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকৰ মাজত ইয়াতে চিলেকশ্যন ক্ৰাইটেৰিয়াবিলাক উল্লেখ কৰি দিছে এইখিনি জানে আপোনালোকৰ শ্বৰ্ট লিষ্ট কৰিব আপোনালোকৰ মেৰিট লিষ্টৰ ওপৰত আৰু এনেকৈ গ্ৰেড পইণ্ট থাকে ইয়াতে A1 গ্ৰেড পইণ্ট 10 মাল্টিপ্লিকেশ্যন ফেক্টৰ এনেধৰণে আপোনালোকৰ ইয়াতে সকলোখিনি ডিপেণ্ড কৰে গতিকে এপ্লাই কৰাটো বহুত এটা ভালকৈ এপ্লাই কৰিব লাগিব তাৰ বাবে আপোনালোকৰ নম্বৰটো প্ৰয়োজন হয় আৰু লগতে ইয়াতে আপোনালোকৰ বহুতে কি কৰে ভুলটো ক'ত কৰে আপোনালোকে চাব যে এপ্লাই কৰি দিওঁতে বিভিন্ন ধৰণৰ তেওঁলোকে নাম্বাৰ ভুলকৈ দি দিয়ে লগতে নিজৰ যিটো ফোন নাম্বাৰ হয় বেলেগৰ লগৰ এজনৰ দি দিয়ে আৰু লগতে ইয়াতে নটিফিকেশ্যনখনত উল্লেখ কৰিছে যে ইয়াতে আপোনালোকে মাল্টিপল ৰেজিষ্ট্ৰেশ্যন নকৰিব বহুতে এপ্লাই আগৰবাৰ কৰিছিলে যদি আকৌ এবাৰ বেলেগকৈ কৰি দিয়ে একেটা নামতে গতিকে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন হয় যদি আপুনি প্ৰথম কৰিব লৈছে এবাৰ GDSত অনলাইন তেতিয়া আপোনালোকে নতুনকৈ ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লাই কৰিব পাৰিব যদি আগতে কৰা আছিলে আকৌ আপোনালোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰি পিনে আকৌ কৰে তেতিয়া আপোনাৰ
কি হ'ব মাল্টিপুল ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব ৱেবটোত গতিকে এইখিনি সকলোখিনি ধৰা পৰি যায় তেতিয়া আপোনালোকৰ কেনচেল হ'ব আৰু ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে কালি মই আপোনালোকৰ মাজত সকলোখিনি উল্লেখ কৰি দিছিলোঁ যিহেতু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইয়াতে কিবা জানিব লগা আপোনালোকৰ কথাটো হৈছে ফোন নাম্বাৰটো ভালকৈ দিব মেইল আইডিটো ভালকৈ দিব যিটো আপোনাৰ মনত থাকে বা ইউজ কৰে আপোনালোকে সেইখিনি আপোনালোকে যদি সতৰ্কতা অৱলম্বন কৰে লগতে চাৰ্কুলখিনি যদি ভালকৈ চায় সেইখিনি আপোনালোকে ভালকৈ এপ্লাই কৰিব লাগিব আৰু সেইখিনি মই যিহেতু আপোনালোকৰ মাজত দিম এপ্লাই কৰাৰ লিংকটো সকলোখিনি আহিল ইয়াৰ বাবে নটিফিকেশ্যনখন যিহেতু বহুত বেছি দীঘল হয় গতিকে কিছুমান কথা ক'বলৈ থাকি গৈছে যদিও আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব সেইখিনি মই জনাবলৈ চেষ্টা কৰিম লগতে ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো ভেৰিফাইড হ'ব লাগিব যিটো OTP অহা লগতে এইটো আপোনালোকৰ প্ৰয়োজনো হ'ব যেতিয়া আপুনি চাকৰিটো পাব নেক্সট ইমেইল আইডিটো আৰু লগতে আধাৰ যদি আপোনালোকৰ এভেইলেবল আছে আৰু লগতে বৰ্ডৰ যিটো আপোনালোকৰ মেট্ৰিকৰ বৰ্ড হয় সেই বৰ্ডটোৰ নামটো দিব লাগিব ইনফৰমেশ্যন আৰু কেতিয়া পাছ কৰিছিলে এইটো ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু যদি আপোনালোকে ভাল ধৰণে বহায় আৰু চাৰ্কুলখিনি যদি ভালকৈ চিলেক্ট কৰে আপোনালোকে নিশ্চয়ৰূপে পাব আৰু যিসকল কেণ্ডিডেট আপোনালোকৰ জড়িত হৈ আছে যিটো সকলোবিলাক নটিফিকেশ্যন আগতীয়াকৈ দি দিয়া যায় যাতে সকলোৱে আগবাঢ়িব পাৰে যিটো এপ্লাই কৰিবৰ কাৰণে 20-25 দিন সময় দিছে যাতে আপোনালোকৰ চাৰ্ভাৰটো প্ৰব্লেম নহওক সেইকাৰণে মই নটিফিকেশ্যনবিলাক আগতীয়াকৈ আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰোঁ তো সেইকাৰণে বহুতে কয় যে নটিফিকেশ্যনটো ফেক হয় নেকি এনেধৰণে ভাবি লয় কাৰণ বহুতখিনি ইনফৰমেশ্যন আগতীয়াকৈ দি দিয়া হয় গতিকে চেনেলৰ লগত জড়িত হৈ থাকক যিমানখিনি আপোনালোকৰ চাকৰি ৰিলেটেড দিয়া হ'ব সকলোখিনি আপোনালোকে নিৰ্ভৰযোগ্য ল'ব পাৰে আৰু বিভিন্ন ধৰণৰ চাকৰি আছে তাতো এপ্লাই কৰিবৰ কাৰণে আমাৰ চেনেলৰ লগত জইন হৈ থাকক যাতে সকলোখিনি ইনফৰমেশ্যন আপোনালোকে ভাল ধৰণে বিশ্বাস কৰি আপোনালোকে প্ৰিপেৰেশ্যনো আগবঢ়াই যাব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে বহুতখিনি সুবিধা হ'ব বুলি ভাবোঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সকলোখিনি আপোনালোকে ছিগনেচাৰ ফটো মেট্ৰিকুলেশ্যনৰ বৰ্ড ইনফৰমেশ্যনটো ভালকৈ দিব পাছিংটো ভালকৈ দিব কেতিয়া পাছ কৰিছিলে আৰু মাৰ্কশ্বিটটো ভালকৈ ইয়াতে দিব এইখিনি ইম্পৰ্টেণ্ট হয় গতিকে চাৰ্কুলটো ভালকৈ দিব কি চাৰ্কুলত এপ্লাই কৰিব লাগিব ওচৰৰ গতিকে ইমানেই আছিলে এইখিনি ইনফৰমেশ্যন আছিল আৰু লগতে এই নটিছখন আপোনালোকে পাই যাব আমাৰ টেলিগ্ৰাম চেনেলত বহুতে মোক বিচাৰি আছিল কাৰণ নিজৰ হাতত যিহেতু নটিফিকেশ্যন যদি নাথাকে তেওঁলোকৰ চিন্তা হৈ যায় যে এইটো ফেক নেকি গতিকে নটিফিকেশ্যনখন দিবলৈ সাজু আছোঁ সকলো টেলিগ্ৰাম চেনেলত জইন হ'ব